ভাওনাখনটো লবক্ষ যি যজ্ঞ সেই চিনটোত ওলায় কম্পিটিশ্যনত তাৰমানে মুখা নহ'লে নাট ভাগ নচলে গতিকে আমি যিকোনো নাটেই হওক মৰা ভাগ মানে অভিনয় কৰি আমি দেখোঁ নাট ভাগত ওলায় নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ গুৰুজনাৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ধৰণে কাম কৰি আহিছে কিছু সংখ্যকে গায়ন বায়ন কিছুমানে অভিনয় কিছুমানে ৰূপসজ্জা কিছুমানে দৃশ্যসজ্জা আৰু কিছু সংখ্যকে মুখা শিল্পৰ জৰিয়তে আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে আজি আমি এনে এটা ঠাইত উপস্থিত আছো এনে এজন ব্যক্তিৰ কাষত আমি উপস্থিত আছো যিজন ব্যক্তিয়ে অতি সৰু অৱস্থাৰ পৰাই গুৰুজনাৰ মহান সৃষ্টিৰাজিক জীয়াই ৰখাৰ ক্ষেত্ৰত অহৰহ চেষ্টা চলাই আহিছে গুৰুজনাৰ সৃষ্টি মুখা শিল্পৰ জৰিয়তে তেখেতে কেনেদৰে সৃষ্টিৰাজিক আগবঢ়াই নিব পাৰি তাৰ বাবে চেষ্টা কৰি আহিছে গুৰুজনাৰ এই মুখা শিল্পৰ জৰিয়তে তেখেতে ভাওনাৰ বিভিন্ন দৃশ্যসজ্জাৰ বাবে মুখাসমূহ প্ৰস্তুত কৰি উলিয়াইছে গুৰুজনাৰ সৃষ্টি নামঘৰৰ সকলোবোৰ অংশ তেখেতে নিজ হাতেৰে প্ৰস্তুত কৰি আমাৰ অসমীয়া সমাজৰ যি সংস্কৃতিক চহকী কৰি আহিছে গুৰু আসন আমাৰ নামঘৰত প্ৰতিষ্ঠিত বিভিন্ন মূৰ্তি লগতে তেখেতে ভাওনাৰ সকলো মূৰ্তি প্ৰস্তুত কৰি উলিয়াইছে তাৰোপৰি তেখেতে আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ যিকোনো ধৰ্মীয় অনুষ্ঠানৰ বাবে যেনে ধৰণৰ মুখা গেট বা আপোনালোকক দৃশ্যসজ্জাৰ প্ৰয়োজন হয় সকলোখিনি তেখেতসকলে কৰি দিয়ে এটা বহুত বহল পৰিসৰত তেখেতসকলে কৰি আছে তেখেতৰ লগতে আজিৰ দিনত প্ৰায় 16-17টা পৰিয়াল ইয়াৰ পৰা জড়িত হৈ আছে আমি আপোনালোকক দেখাব বিচৰাৰ মূল কাৰণটো এইটোৱেই গুৰুজনাৰ সৃষ্টিৰাজিক তেখেতসকলে জীয়াই ৰখাৰ বাবে অহৰহ চেষ্টা কৰি আহিছে কাম কৰি আহিছে তাৰ সমান্তৰালভাৱে তেখেতসকলে ইয়াৰ পৰা এই মুখা শিল্পৰ জৰিয়তে তেওঁলোক স্বাৱলম্বী হ'ব পাৰিছে নিজে স্বাৱলম্বী হৈছে আৰু লগত 16টা পৰিয়ালক সংস্থাপন দিছে তেনে এজন মহান ব্যক্তিক আজি আমি আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছো আৰু তেখেতৰ সম্পূৰ্ণ কৰ্মৰাজি আমি আপোনালোকক দেখুৱাব খুজিছো তেখেতেই সেই মহান ব্যক্তিগৰাকী লৱকুশ মুখা শিল্প তেখেতসকলৰ দুজন ভাই ককায়ে এই শিল্পকৰ্ম আৰম্ভ কৰিছিল আৰু অতি কম বয়সৰ পৰাই তেখেতসকলে শিল্পকৰ্ম আৰম্ভ কৰি আজি অসমৰ এটা চিনাকি নাম লৱকুশ মুখা শিল্প নহলে যেন ভাওনা সংস্কৃতি আধৰুৱা তেনে অনুভৱ হয় দাদা অনুসন্ধানলৈ আপোনাক স্বাগতম জনাইছো নমস্কাৰ ইমান মহান এটি কাম গুৰুজনাৰ সৃষ্টিৰাজিক আপোনালোকে জীয়াই থকাৰ বাবে আপোনালোকে অহৰহ চেষ্টা চলাই আহিছে এই যি কৰ্ম আপুনি কেতিয়াৰ পৰা কেনে ধৰণে আৰম্ভ কৰিছিল আমাৰ দৰ্শকসকলক অকণমান জনাব বিচাৰিম কেতিয়াৰ পৰা ক'বলৈ হ'লে অকণমান অসুবিধা হ'ব কাৰণ কি মই সৰু কালৰ পৰাই এই মুখাখিনিৰ লগত খুব জড়িত হৈ থাকোঁ তো ক্ৰমানে কৰি থাকোঁতে আমি ডাঙৰ মুখাও প্ৰথম সৰুৰ পৰা আৰম্ভ কৰিয়ে ডাঙৰ মুখা বনাবলৈ শিকিছোঁ বা কৰি আছোঁ এতিয়াও শিকিয়ে আছোঁ এতিয়াও কৰ্ম কৰি আছোঁ এই বহল পৰিসৰত আপোনালোকে কিমান দিনৰ পৰা কৰি আছে প্ৰায় আমি 7 মানৰ পৰা মানে বহল হৈছে এতিয়া আপোনালোকৰ ইয়াতে আপোনালোকে মানে ভাওনাৰ ক্ষেত্ৰত আপোনালোকে কি মুখা কেনেধৰণে প্ৰস্তুত কৰে আৰু কিমানখন ভাওনা আপোনালোকে একেদিনাই কৰিব পাৰে ভাওনা মুখা বুলি ক'লে এতিয়া আমি যিবিলাক নাট এতিয়াও মানে লিখি আছে তেওঁলোকক মই আমাক নাট্যকাৰে আমাক দিয়ে এনেকৈ আমি কৰিছোঁ তেওঁলোকৰ যি মুখা লাগে আমাক অভিনয় যেনেকুৱা আমি নাটক পৰিচালনা সুধি লওঁ এনেকৈ মুখা এনেকুৱা কৰিব লাগে প্ৰতিটো মুখাই আমি বনাবলৈ চেষ্টা কৰি আছোঁ তাৰমানে নাট পৰিচালকে আপোনালোকে নাটখনৰ গোটেই সবিশেষটো জনাই দিয়ে তাৰ ওপৰত বেছ কৰি আপোনালোকে কোনভাগ মুখা যেনেকৈ প্ৰথম গ্ৰাহকযন্ত্ৰখন নিসিংহমাৰীতটো চবেই জানে গ্ৰাহকযন্ত্ৰ যেতিয়া নাটভাগ সৃষ্টি হৈছে তেতিয়া মানে আমাৰ লগত পৰিচালকে আলোচনা কৰি ময়ো সুধি লৈছোঁ যে এনেকৈ কৰিবলৈ মুখখন মেলিবলৈ হাতীটোতো আছেই ঘঁহিয়ালৰ আমি কেনেকুৱা অভিনয় কৰিবলৈ কি কথা আজি কুৰ্মপতা হওঁতেও মানে নিসিংহমাৰীখন প্ৰথমতে আছে কিন্তু কুৰ্মপতা বা এতিয়া যিবিলাক নাট চলি আছে সেইবিলাকত নাট্যকাৰ লগত আমাৰ লগত কথা পাতি লয় নাট আমি মুখাও আৰু মুখা পৰিচালনা আপোনালোকে নিজে কৰে নিজে কৰোঁ নিজে নগ'লে আমি
তেওঁলোকে য'ত কিনি লৈ যায় তাত নাযাওঁ, কিন্তু আমি নিজেও যদি মুখা যায় আমি নিজে পৰিচালনা কৰি দি দিওঁ। এতিয়া অসমৰ আপুনি কোন কোন জেগাত আপোনাৰ মুখা গৈছে? বিভিন্ন জেগাতে মুখা গৈছে, ভাওনাও কৰিছোঁ, এনে মাঘেৰিটা আৰু এইপিনে গুৱাহাটী। হয় 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 হয়, এইফালে মাঘেৰিটাৰ পৰা আপোনালোকে গুৱাহাটীলৈকে আপোনালোকৰ মুখা গৈছে। আপোনাৰ ভাওনাৰ উপৰিও আপোনালোকে কেনেকুৱা ধৰণৰ অনুষ্ঠানত কি ধৰণে আপোনালোকে কৰে অকণমান জানিব বিচাৰিম। আমি ভাওনাৰ উপৰিও বিভিন্ন সদৌ অসম ভিত্তিত যিবিলাক ভাওনা কৰে সেইবিলাকত আমি বাহিৰত যিখিনি মানে মঞ্চৰ উপৰিও বাহিৰত গীতৰ দশৱতা শিৱ বিভিন্ন ধৰণৰ ডাঙৰ অনুষ্ঠানবিলাকত আমি সাহিত্যভাগ যি হওক সেইবিলাকত আমি দুৰ্গা পূজা বিভিন্ন যোৱা বছৰ মই 2 জেগাত বেছ পাইছোঁ, হাঁচাত পাইছোঁ। মানে দুৰ্গা প্ৰতিমাও আপুনি নিৰ্মাণ কৰে? প্ৰতিমা নিৰ্মাণ নকৰোঁ, প্ৰতিমা আমি যিবিলাক মণ্ডপত ডিজাইন কৰোঁ। হয় হয় হয়। আৰু এনে অখণ্ড ভাগৱততো আপোনালোকে গোটেইখিনি কৰি দিয়ে, মানে বেদীৰ পৰা আৰম্ভ কৰি গোটেইখিনি কৰে? তেওঁলোকৰ এটা বাজেট থাকে, বাজেটটো লৈ আমি যি মুখা লাগে বাজেট বেছ কৰি আপোনাক যদি কৈ দিয়ে যে আমি অখণ্ড ভাগৱত পাতিছোঁ এনেকৈ ধৰণে ইমানটো বাজেটৰ ভিতৰত আপোনাক কৈ দিব। তাৰ মাজতে আমি সহাযোগো কৰিছোঁ, সময়টো অলপ মানে তেওঁলোকৰ অনুষ্ঠানভাগ হ'বৰ কাৰণে আমি যোগাযোগ কৰোঁ, তেওঁলোকৰ বাজেট অনুসৰি কৰি দিয়ে আৰু। হয় হয় হয়। তাৰপিছত আৰু আপোনাৰ গুৰু আসন, আমাৰ হেৰি আৰু জয় বিজয় গোটেই নামঘৰত যিখিনি প্ৰয়োজনীয় যিবিলাক আসন যি আগতেতো কাঠৰে বনাওঁ, আজিকালি প্ৰায় চিমেণ্টৰ আহিছে। জয় বিজয় বা আসন, গৌতম মূৰ্তি এইবিলাক চিমেণ্টৰ কাম, মানে হনুমান চিমেণ্টে কৰি আছোঁ। হয়, আপুনি এইখিনি কৰি থকাৰ উপৰিও আপুনি ক'লে আপোনাৰ লগত 16জনমান ব্যক্তি জড়িত হৈ আছে। আপোনাৰ এই কৰ্মটোৰ জৰিয়তে আপোনালোকে মানে নিজৰ পৰিয়ালটোক আগবঢ়াই নিব পাৰিছে? আগবঢ়াই নিব পাৰিছোঁ, কাৰণ মোৰ এতিয়া বিভিন্ন ধৰণৰ কাম চলি আছে। মানে পকা মিস্ত্ৰী, তেওঁলোকৰ দুখন গেট পালে আমি মিস্ত্ৰী মাতি আনি যোগালি 3-4টা লাগি সকলো কাম কৰোঁতে প্ৰায় 18টামান আমাৰ লগত পৰিয়াল জড়িত হৈছে। হয় হয়। আচলতে এইটো শিল্প কৰি যে আপোনালোকে স্বাৱলম্বী হ'ব পাৰে সেইটো দেখাইছে। আপোনাৰ এতিয়াতো আপুনি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আপোনাৰ পৰা লৈছেই বা তেওঁলোকে কাম কৰিও আছে, আপুনি ক'লেই। নতুন কোনোবাই যদি আপোনাৰ এই শিল্পটো প্ৰশিক্ষণ ল'ব বিচাৰে আপুনি সেইটো ব্যৱস্থাটো কৰি দিবনে? কৰি দিম, কিন্তু প্ৰতি সপ্তাহতে 2 দিন বা এদিনহে পাৰিম। তেতিয়া আমি যোগাযোগ মানে আপোনাৰ লগত সময় উলিয়াই লৈ পেলাই কৰি ল'ব পাৰিব। নিৰ্দিষ্ট আমি দিন এটা দিব নোৱাৰোঁ, কাৰণে আমাৰ ভাওনাও থাকে। তাৰপিছতে আমাৰ বিভিন্ন ধৰণৰ গীত বা ক'ৰবাত আৰ্টৰ কাম থাকে, সেইবিলাকত আমি গুচি যাওঁ। গুচি গ'লে আমাৰ সময়টো দিগদাৰ হৈছে। গোটেই আৰু কথা এটা হয়, গোটেই দিনটো নাপালে মুখা ভাগ বা এটা কাম এটা দেখাবলৈ অসুবিধা হয়। দাদাই ক'লেই আপোনাৰ মুখা শিল্পৰ জৰিয়তেও স্বাৱলম্বী হ'ব পাৰি। আজি তেখেতৰ লগতে ভালেকেইটা পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছে। আপোনালোকেও যদি মুখা শিল্পৰ প্ৰশিক্ষণ ল'ব বিচাৰে বা মুখা শিল্পৰ জৰিয়তে আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ লগতে আপোনালোকে নিজে স্বাৱলম্বী হ'ব বিচাৰে, তেতিয়াহ'লে মুখা শিল্প প্ৰশিক্ষণ ল'ব পাৰে। আমি দাদাৰ ফোনৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দি দিম। দাদাৰ লগত আপোনালোকে যোগাযোগ কৰি কেনেধৰণে কি পৰ্যায়ত আপোনালোকে প্ৰশিক্ষণ ল'ব পাৰিব সেইখিনি দাদাৰ পৰা আপোনালোকে যোগাযোগ কৰি জানিব পাৰিব। এয়াই লৱকুশ মুখা শিল্প, যিয়ে আপোনাক মোক আমাৰ সকলোকে মুখা শিল্পৰ জৰিয়তে ভাওনাৰ যি আধুনিক ভাওনাৰ যি আমোদ দিয়াৰ চেষ্টা কৰে আৰু অহৰহ আমাক আমোদ দিয়াৰ বাবে তেখেতসকলে চেষ্টা কৰে। আৰু আপোনালোককো যদি এনেধৰণৰ ভাওনাৰ মুখা আৰু ৰাসৰ বিভিন্ন ছেটিংছৰ বাবে প্ৰয়োজন হয়, লৱকুশ মুখা শিল্পক আপোনালোকে যোগাযোগ কৰিব পাৰিব। লৱকুশ মুখা শিল্পই যাতে এনেদৰে আমাৰ অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ যি প্ৰয়াস কৰি আহিছে, গুৰুজনাৰ সংস্কৃতিক জীয়াই ৰখাৰ যি চেষ্টা কৰি আহিছে, এই কৰ্ম যাতে অদূৰ ভৱিষ্যতলৈ তেখেতসকলে আৰু ভালদৰে আগবঢ়াই নিব পাৰে, তাৰ বাবে ভগৱানে তেখেতসকলক সুস্বাস্থ্য গৰাকী কৰি ৰাখক। আপোনালোকেও আশীষ প্ৰদান কৰিব তেখেতসকলে যাতে এনেদৰে কৰ্মৰাজিৰে আমাৰ অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰিব পাৰে। এনেধৰণৰ ইতিবাচক বাৰ্তা দিবৰ বাবে আমি অনুসন্ধানে সদায় চেষ্টা কৰি আহিছোঁ। আজিও আপোনালোকক এটা ইতিবাচক দিয়াৰ প্ৰয়াস কৰিলোঁ। অনাগত দিনত এনেধৰণৰ ইতিবাচক বাৰ্তাৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আপোনালোকে চাই থাকিব অনুসন্ধান। আৰু আপোনালোকে চেনেলটো যদি নতুনকৈ চোৱা আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে ভৱিষ্যতৰ দিনত আমাৰ যিখিনি যোগাত্মক বাৰ্তা সেই যোগাত্মক বাৰ্তাৰ ভিডিঅ'সমূহ চাই থাকিব পাৰিব। ধন্যবাদ।